সকলোকে স্বাগতম জনাইছোঁ মই পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। এতিয়া মানে ৰাতি ভাত বনাবলৈ লৈছোঁ, ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ দিনত তেনেকৈ ভিডিঅ' কৰা নহ'লে বাৰু, ভাবিলোঁ এতিয়া গধূলি যিহেতু বনাবলৈ লৈছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু পাৰ মাংসৰ জোল বনাবলৈ লৈছোঁ আৰু আপোনালোককো শ্বেয়াৰ কৰোঁ আৰু যিসকল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে। এতিয়া বোলক ভিডিঅ'টোলৈ আগবাঢ়ো, মই কেনেকৈ পাৰ মাংসৰ জোল বনাম তাকে চাব আপোনালোকে। আৰু এইখিনি হৈছে পাৰ মাংস। এটা পাৰত কিমানখিনি ওলাব, ইমানখিনি ওলাব। পাৰৰ মাংসৰ আচলতে মাংসখিনি মেইন নহয়, জোলখিনিহে আচলতে কথা, সেইকাৰণে। আৰু এয়াই হৈছে এটা পাৰ মাংস আৰু আদা নহৰু এয়া কাটিবলৈ লৈছোঁ। আনফালে আজি যিহেতু মঙলবাৰে আমাৰ এখেতে মানে মাংস মাছ তেনেকৈ নাখায়, সেইকাৰণে এইখিনি মোক কৈছে দাংবডি মাছ ভাজি দিবা বোলে। এয়া ডাং মাছ ভাজি দিম যিহেতু তেখেতৰ কাৰণেহে। আৰু দিনৰ দালি আছে, মাটিকান্দুৰি, দিনত খুতৰা শাক মিক্স কৰি দালি বনাইছিলোঁ কণ বিলাহীৰ সৈতে। সেইখিনি দালি গৰম কৰি থৈছোঁ, তেওঁ সেইখিনি খাব। আৰু এয়া দিনত ভেন্দি ভাজি বনাইছিলোঁ, ভেন্দি ভাজি, আকৌ এইখিনি ডাঙৰ ভাজি, তেনেকৈ আৰু তেওঁ খাব, আমি খাম এয়া। আৰু এইখিনি আলু, পিঁয়াজ, আদা নহৰু সকলোখিনি কাটি কৰি ধুই পখালি যোগাৰ কৰি ল'লোঁ। আৰু লগতে 3 খিলা তেজপাত লৈ লৈছোঁ। তেজপাত দিলে গোন্ধটো অকণ ভাল লাগে। আৰু কেৰাহীখন গৰম কৰিলোঁ, তাৰপাছত এতিয়া দি দিলোঁ এয়া তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া তেল যিহেতু গৰম হৈছে, এতিয়া এইখিনি কাটি থোৱা পিঁয়াজখিনি আৰু আদা নহৰু আৰু তেজপাত সেইখিনি তেলত দি দিম। এখন হাতে ফোনটো ধৰি আছোঁ, আনখন হাতে পিঁয়াজখিনি লাহে লাহে কৰি তেলত দি দিছোঁ। তেলখিনি গৰম হৈ গ'ল যিহেতুকে, তাৰপাছত গোটেইখিনি দি দিলোঁ। আৰু আদা নহৰু, তেজপাত আৰু পিঁয়াজ সকলোখিনি দি অলপ সময় লৰাইছোঁ। অকণমান ৰঙচুৱা হ'লেকৈ ভাজি ল'ম। আৰু আনফালে মাংসখিনিত এয়া আদা নহৰু অকণমান, পিঁয়াজ, নিমখ, হালধি আন্দাজমতে দি লৈছোঁ। তাতে অকণমান দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ, তাৰপাছত জিৰা অকণমান, ধনিয়া অকণমান আৰু গৰম মছলা অকণমান। মই মাংসতে আচলতে সকলোখিনি দি লওঁ, যি মাংসই নবনাওঁ আগতীয়াকৈ তেনেকৈ মাংসতে দি লওঁ নিজৰ আন্দাজমতে। আৰু এতিয়া পিঁয়াজখিনি যিহেতু ৰঙচুৱা হৈছিলে, তাৰপাছত মাংসখিনি দি দিলোঁ, ভালধৰণে লৰাই দিছোঁ। এতিয়া তাৰপাছত অলপ সময় লৰাই দিয়াৰ পাছতে এয়া ঢাকোনখন দি দিলোঁ। ঢাকোন দিয়াৰ পাছত আকৌ এবাৰ দাঙি চাইছোঁ, চাওক তেল ওলাইছে মাংসখিনিৰ পৰা। আকৌ এনেকৈ অলপ সময় লৰাই ভাজি থাকিলোঁ। আৰু শেষত চাওক তেলখিনি কিমান ধুনীয়াকৈ ওলাইছে, মাংসখিনিও সিজি গৈছে। তাৰপাছতে কাটি থোৱা এই আলুখিনি তাতে দি দিলোঁ। তাৰপাছত আকৌ আগৰ দৰে তেনেকৈ লৰাই থাকিম আলুখিনি সিজালৈকে। যিহেতু মাংসত বহুতখিনি তেল আছে, এতিয়া মাংসখিনি ভালধৰণে লৰাই আকৌ ঢাকোন দি ভাজি থাকিম। আৰু মাংসখিনিৰ পৰা তেল কিমান ধুনীয়াকৈ ওলাইছে চাওক, ধুনীয়াকৈ মানে সেই তেলতে আলুখিনি সিজি গৈছে। আৰু আনফালে গৰম কৰি থৈছোঁ গৰম পানী। তাৰপাছত এই মাংসখিনিত চাওক উতলা গৰম পানীখিনি এতিয়া ঢালি দিছোঁ। অকণমান যিহেতু জোল কৰিম, পাৰ মাংসৰ জোলখিনিহে মোৰ খাই বেছিকৈ ভাল লাগে, সেইকাৰণে পানী অকণমান বেছি কৰি দিছোঁ। তাৰপাছত অলপ সময় উতলাম আৰু এতিয়া ঢাকোনখন দি দিম। আৰু আকৌ ঢাকোনখন উদঙাই চাইছোঁ, চাওক পানীখিনি প্ৰায় শুকাই গৈছেগৈ এইখিনি। আৰু আলুখিনি ধুনীয়াকৈ সিজি গৈছে। অলপমান আলু মই ভাঙিও দিছোঁ। এনেকৈ মাংসখিনি প্ৰায় হৈয়ে গৈছে, কিন্তু অকণমান জলকীয়া দিয়া নাই যিহেতু আগতীয়াকৈ, সেইকাৰণে জলকীয়া দিম। ভোট জলকীয়া এটা দিম বুলি ভাবিছোঁ। আৰু আমাৰ শুনে যিহেতু জ্বলা খাব নোৱাৰে, তাৰ বাবে অকণমান কাঢ়ি ল'ম। আনফালে বনাইছোঁ, যদিও দালি নবনাওঁ বুলি ভাবিছিলোঁ, তাৰপিছত অকণমান টেঙা দালি বনাই দিছোঁ। আৰু এতিয়া শুনৰ বাবে অকণমান কাঢ়ি ল'ম। তাৰপাছত শুনৰ বাবে আগতীয়াকৈ এয়া কাঢ়ি থৈ দিলোঁ। আৰু এতিয়া দি দিম জলকীয়া, মানে ভোট জলকীয়াটো দি দিম। আৰু প্ৰথমে তাৰ ওপৰতে দি থৈছোঁ, পিছত লাহে লাহে ভাঙি দিম। আৰু মাংসখিনি যিহেতু নমাবৰে হৈ গ'ল, আৰু এতিয়া নমাই দিম। আৰু পাৰ মাংসৰ জোলকণ খাই কোনে ভাল পায় বাৰু কমেণ্ট কৰিব দেই। মোৰ হ'লে বৰ প্ৰিয়, কিন্তু বেছিকৈ খোৱাটো ভাল নহয়,
হাই প্ৰেছাৰ হয় বুলি কয়, সেইকাৰণে খোৱাটো একেবাৰে কম। আমাৰ বছৰত কিজান 2-3টা মানে খোৱা হয়। ঘৰতে যিহেতু পাৰ চৰাই আছে, তথাপিতো পাৰ মাংসটো খোৱাটো কম। তাৰপাছত মাংসখিনি যিহেতু নমাই থ'লোঁ, কেৰাহীৰ পৰা কাঢ়ি দিলোঁ এটা হটকেছলৈ, আৰু এইখিনি হৈছে মাংসখিনি। চাওক মাংসৰ জোলকণ কিমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈ আচলতে বহুত টেষ্টি হৈছে। শুনক মই অকণমান খোৱালোঁ, আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আৰু নতুন নতুন ৰেচিপি ভিডিঅ' লৈ আকৌ আহি আছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ জনালোঁ অশেষ ধন্যবাদ।